অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰক, তেখেতে পাহৰি গৈছে ভাৰতীয় সংবিধান। বিদেশী খেদাৰ নামত এজন ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰিব আমি কোনোপধ্যে মানি নলওঁ। আমি বড়ো ভাইসকলক আহ্বান জনাইছোঁ, আজি আপোনালোকে অকলে ৰাজপথত আহিছে, আমি আহ্বান জনাওঁ, আমি ঐক্যবদ্ধভাৱে এই উচ্ছেদৰ বিৰুদ্ধে আমি আন্দোলন চলাব লাগিব। আজি বড়ো ভাইসকলকেও যি বিটিআৰত উচ্ছেদ চলাই আছে আমি তাত আমি পূৰ্ণ সহযোগ কৰিম বুলি আমি আশ্বাস দিছোঁ। আমি অসমীয়া, আমি ভাৰতীয়, আজি বিদেশী খেলাৰ নামত আমাৰ মানুহখিনিক যি অন্যায় আৰু অত্যাচাৰ কৰিছে তেওঁলোকে আহি চাই যাওক। অবিভক্ত নগাঁও জিলাৰ এটা অনুষ্ঠান হৈছে মৈৰাবাৰী বালক প্ৰাথমিক বিদ্যালয় 1889 চনত স্থাপিত হোৱা মৈৰাবাৰী বালক প্ৰাথমিক বিদ্যালয়, যি বিদ্যালয় আমাৰ মানুহে প্ৰতিষ্ঠা কৰিছিলে অসমীয়া মাধ্যমৰ বিদ্যালয়। 1922 চনত স্থাপিত হোৱা উলুবাৰী প্ৰাথমিক বিদ্যালয় আমাৰ এই অঞ্চলতে প্ৰতিষ্ঠিত। গতিকে আমি ক'ব বিচাৰোঁ যে আমি ভাৰতীয় নাগৰিক, আমি বাংলাদেশী নহয়। অসমত যদি বাংলাদেশী আছে আপোনালোকে খেদি পঠাওক, আমাৰ কোনো আপত্তি নাই, কিন্তু বাংলাদেশী নামত কোনো স্বদেশী ভাৰতীয় নাগৰিকক মুছলমানক অত্যাচাৰ কৰাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰক, তেখেতে পাহৰি গৈছে ভাৰতীয় সংবিধান। ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, তেখেতে পাহৰি যাব পাৰে, কিন্তু ভাৰতবৰ্ষৰ যিটো সংবিধান সেয়া অৱমাননা কৰাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি মোচাই কয়। মোচা স্থিতি স্পষ্ট, যদি অসমত বিদেশী আছে আপোনালোকে খেতি পঠাওক, আমি মোচাই পূৰ্ণ সহযোগ কৰিম, কিন্তু বিদেশী খেতাৰ নামত এজন ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰিব আমি কোনোপধ্যে মানি নলওঁ। পুচবেকৰ ৰাজনীতি কৰক, কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। কাৰণ আপোনালোকে যিহেতু 26ৰ নিৰ্বাচন সমাগত আৰু এই নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা যি ব্লুপ্ৰিণ্ট ৰচনা কৰিছে সেয়া কিন্তু কোনোপধ্যে আমি সফল হ'ব নিদিওঁ। আৰু মুছলমানৰ ওপৰত বাৰম্বাৰ অত্যাচাৰ কৰিব, বুলডোজাৰ চলিব, সেয়া কোনোপধ্যে গ্ৰহণযোগ্য নহয়। আহক আৰু আমাৰ সংগ্ৰামক, আমাৰ যি আন্দোলন তাত সহযোগ কৰক। আমি দেখুৱাই দিব লাগিব আমাৰ সত্তা, আমাৰ যি একতা আমি দেখুৱাই দিব লাগিব। আমি অসমৰ প্ৰত্যেকজন অসমীয়াক আমি আহ্বান জনাম, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আপোনালোকে ওলাই আহক ৰাজপথত। এই সমস্যা অকল মুছলমানৰ নহয়। আমি বড়ো ভাইসকলক আহ্বান জনাইছোঁ, আজি আপোনালোকে অকলে ৰাজপথত আহিছে, আমি আহ্বান জনাওঁ, আমি ঐক্যবদ্ধভাৱে এই উচ্ছেদৰ বিৰুদ্ধে আমি আন্দোলন চলাব লাগিব। আজি বড়ো ভাইসকলকেও যি বিটিআৰত উচ্ছেদ চলাই আছে আমি তাত আমি পূৰ্ণ সহযোগ কৰিম বুলি আমি আশ্বাস দিছোঁ। আমি আমাৰ যি জনগোষ্ঠীয় যি আন্দোলন আছে সেই আন্দোলনত মোচাই কিন্তু পূৰ্ণ সহযোগ কৰিব, কিন্তু বিদেশী খেদাৰ নামত বা এই জনগোষ্ঠীয় লোকসকলক অত্যাচাৰ কৰিব মোচাই কোনোপধ্যে গ্ৰহণ নকৰে। আমি সকীয়াই দিছোঁ, হিমন্ত বিশ্ব শৰ্মাক ভাগ কৰা ৰাজনীতি আপুনি পৰিহাৰ কৰক। আমাৰ মাজত যি ডিভাইড এণ্ড ৰুল পলিচি আপুনি ইংৰাজৰ পৰা শিকি আহিছে, RSSৰ পৰা ট্ৰেইনিং দি আহিছে, সেয়া আপুনি বন্ধ কৰক। অন্যথা আমাৰ যি আন্দোলন, আমাৰ যি ভাতৃত্ববোধ, আমি ঐক্যবদ্ধভাৱে আমাৰ সংগ্ৰাম চলাই যাম।